সৰ্বপ্ৰথমে গুৰুমা আৰু গুৰু পিতালৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। মোৰ এটা সাক্ষ্য আছিল, মই গোলাঘাটৰ পৰা আহিছোঁ। মোৰ আগলৈ ইয়ালৈ নহাৰ আগত বহুত কাহ পানী লগা আৰু ৰাতি শুব নোৱাৰোঁ, উশাহ নাপাওঁ, বহুত বেমাৰ হৈ আছিলে। তাৰপিছত যেতিয়াৰ পৰা মই গুৰু পিতাৰ ভিডিঅ'বোৰ চাব ল'লোঁ, 2023 চনত আহিছিলোঁ। তাৰপিছৰ পৰাই মই ঈশ্বৰকো প্ৰাৰ্থনা কৰিব ল'লোঁ, তেতিয়াৰ পৰা মোৰ এই বেমাৰবোৰ ঠিক হৈ গ'ল। আৰু এটা মোৰ সাক্ষ্য আছিলে, মোৰ এই হাতত বগা দাগৰ বেমাৰ আছে, হাত ভৰিকেইটা। তাৰপিছত ইয়াৰ পৰা নিয়া তেল পানী সানি আৰু প্ৰাৰ্থনা কৰি অলপমান মোৰ ভাল পাইছোঁ। সেই বাকী যিকণ আছে যাতে সেইকণো ঈশ্বৰে সুস্থ কৰি দিব পাৰে, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সেয়ে মোৰ সাক্ষ্য। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে মহান গুৰুজনা আৰু গুৰুমালৈ শ্ৰদ্ধা সেৱা জনাইছোঁ। মোৰ এটি সাক্ষ্য আছিলে। সাক্ষ্যটো হ'ল মোৰ খজুৱতি হৈছিলে। সেই খজুৱতি মই ভাল পাইছিলোঁ প্ৰাৰ্থনা কৰি তেল পানী লগাই। সাক্ষ্য নিদিয়াৰ কাৰণে আকৌ মোৰ হ'ল। এতিয়া ভাল হৈছে আৰু অলপ আছে, সেইটোৱে যাতে ঈশ্বৰে ভাল কৰি দিয়ে। এয়াই মোৰ সাক্ষ্য। মোৰ সাক্ষ্য আছিলে, মই যোৱা বছৰ নৱেম্বৰ মাহত লঘোণ দিবলৈ আহিছিলোঁ। লঘোণ দিবলৈ অহাৰ পাছত মোৰ ঘৰখনত কিছুমান সমস্যা আছিলে। এই সমস্যাখিনি লঘোণ দিয়াৰ পাছত এডোখৰ মাটিৰ সমস্যা আৰু অকণমান ল'ৰাটোৰ মোৰ সমস্যা। লঘোণ দিয়াৰ 3 দিনৰ পাছতে মই যিটো মনৰ আশাত আহিছিলোঁ লঘোণ দিবলৈ, সেই সমস্যাটো মোৰ সমাধান হ'ল। কিন্তু মোৰ ভুল হ'ল, মই সাক্ষ্য দিবলৈ অহা নাছিলোঁ। সাক্ষ্য দিবলৈ নহাৰ বাবে আকৌ মোৰ ঘৰখনত অকণমান অশান্তিৰ সৃষ্টি হৈছে। সেইকাৰণে আজি মই ভুল পাপ স্বীকাৰ কৰিছোঁ মোৰ, যাতে মোৰ ঘৰখন আকৌ আগৰ নিচিনা হয়। আৰু মোৰ সন্তানটো অকণমান গা বেয়া আছিলে, গা বেয়া হোৱাৰ কাৰণে তাৰ হৈও মই লঘোণ দিছিলোঁ। কিন্তু যেনেদৰে মই লঘোণ দিলোঁ তেনেদৰে মোৰ সন্তানটোও ভাল হৈছিলে। কিন্তু তাৰ অলপ লেট্ৰিনত অকণমান ব্লাড গৈছিলে। কিন্তু এই লঘোণ দিয়াৰ পাছত মই সাক্ষ্য নিদিয়াৰ কাৰণে হয়তো প্ৰভু ঈশ্বৰ যীশু পিতাই মোক আশীৰ্বাদ আকৌ চাগে নকৰিলে, ঘূৰাই ল'লে। কিন্তু আজি মই তেওঁৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যাতে মোৰ ঘৰখন সুখ শান্তি হয়, আগৰ নিচিনা হয়। আৰু মই পাপ স্বীকাৰ কৰিবলগীয়া আছে। মই নাহি পিনি মই এঠাইত মানে চোৱাবলৈ বুলি গৈছিলোঁ। গৈ মেলি তেল আনিলোঁ। সেই চোৱাৰ পাছতে মোৰ ঘৰখন আকৌ অশান্তি হ'ল। অশান্তি হোৱাৰ পাছত মোৰ ঘৰখন ল'ৰাটোৰ কিবা বাহিৰা লগা নিচিনা, গধূলি হ'লে 5টা 5:30 এনেকুৱা বজাৰ ভিতৰত সদায় মানে সেই কিবা মানে আচৰণ কৰে, বেলেগ বাহিৰা হেৰি লাগি আছে। কিন্তু প্ৰভু ঈশ্বৰৰ যেতিয়া পুথিখন, বাইবেল আৰু তেল পানী লগাই দিওঁ, ফটোখন তেওঁৰ লগত লগাই দিওঁ, তাৰ পাছত তেওঁ আধা ঘণ্টামান পাছত ভাল হৈ যায়। সেই প্ৰভু ঈশ্বৰ যেতিয়া ফটোখন লগাওঁ তেতিয়া তেওঁ কয়, তহঁতি মোক কি ভগৱান হেৰি, মই আহোঁ ল'ৰাটোৰ ওচৰলৈ বোলে হেৰি অশান্তি, তই বোলে মোক অশান্তি কৰ, কেলৈ বোলে মোক হেৰি বোলে অশান্তি কৰি থাক, প্ৰভু এইজন বোলে কি ভগৱান নি বুলি ক'লে পিতাই। মই অঁ তেওঁ ভগৱান, তেওঁ মোৰ ভাৱে ভগৱান বোলো, তেওঁকে মই বিশ্বাস কৰোঁ। তাৰপাছত এতিয়া ল'ৰাটো সম্পূৰ্ণ সুস্থ হোৱা নাই। এই 3 দিন একেৰাহে তেনেকুৱা কৰি আছে। যাতে প্ৰভু ঈশ্বৰৰ পিতাৰ ওচৰত, যীশু পিতাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, মোৰ পাপ স্বীকাৰ কৰিছোঁ, যাতে সন্তানটো মোৰ ভাল কৰি দিয়া আকৌ আগৰ নিচিনা হয়।